ব্ৰেকফাষ্টত আপুনি কি খায়? আপোনাৰ খাদ্য তালিকাত ওটছ অন্তৰ্ভুক্ত কৰে নেকি? নিয়মিত ওটছ খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰীনে? ওটছক খাদ্যৰ তালিকাত আটাইতকৈ স্বাস্থ্যকৰ খাদ্য বুলি গণ্য কৰা হয়, কাৰণ ইয়াত পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে উপলব্ধ। আৰু ওটছ খালে সুস্বাস্থ্য বজাই ৰখাটো সহজ হৈ পৰে। আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে ডায়েটিচিয়ানসকলে ব্ৰেকফাষ্টৰ সময়ত ওটছ খাবলৈ পৰামৰ্শ দিয়ে। বহু সময়ত আমি অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হলেও এই খাদ্য পৰিৱেশন কৰা হয়। ওটছৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে আজি কিছু কথা জানো আহক। ওটছ হৈছে দ্ৰৱণীয় আহাৰৰ এক ভাল উৎস, যি গ্লাইচেমিক প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু ইনচুলিনৰ প্ৰভাৱ সক্ৰিয় কৰিবলৈ কাম কৰে। ই তেজত শৰ্কৰাৰ পৰিমাণ সন্তুলিত কৰাত সহায় কৰে, সেয়েহে ই ডায়েবেটিছ ৰোগীসকলৰ বাবে উপকাৰী। হৃদৰোগ আৰু কলেষ্টৰেলৰ সমস্যা উপশম কৰাত ওটছ গ্ৰহণ কৰা সহায়ক হ'ব পাৰে। এক অধ্যয়নত দেখা গৈছে যে ওটছত থকা আহে কলেষ্টৰেল হ্ৰাস কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যা প্ৰতিহত হয়। ওটছ ব্যৱহাৰ কৰাটো উচ্চ ৰক্তচাপৰ সমস্যা আঁতৰ কৰাটো সহায়ক। ইয়াত দ্ৰৱণীয় আহ থাকে, যি উচ্চ ৰক্তচাপ ৰোগীৰ ক্ষেত্ৰত চিষ্টলিক আৰু ডায়েষ্টলিক ৰক্তচাপ হ্ৰাস কৰিব পাৰে। ই উচ্চ ৰক্তচাপৰ আশংকা দূৰ কৰাটো সহায় কৰে। ওটছ সেৱন কৰি কোষ্ঠকাঠিন্যও দূৰ কৰিব পাৰি। ওটছত পোৱা আহে এই সমস্যাটো উপশম কৰাত সহায় কৰে। ওটছ সেৱন কৰি চাপ হ্ৰাস কৰিব পাৰি। ইয়াত ভাল পৰিমাণৰ ভিটামিন বি থাকে আৰু B6 আৰু ফলেট চাপ হ্ৰাস কৰাত সহায় কৰে। ওটছত কেলছিয়াম, প্ৰটিন, মেগনেছিয়াম আৰু চিলিকন থাকে, যি হাড়ৰ বাবে উপকাৰী হ'ব পাৰে। ওটছত ভিটামিন, খনিজ আৰু আহ থাকে, যি শৰীৰক দীঘলীয়া ভাগৰ অনুভৱ কৰিব নিদিয়ে। অধিক তথ্যৰ বাবে চিকিৎসকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।